নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাহক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ দক্ষিণ ধৰমতলত কিডনী কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ অভিযানত তামিলনাডুত গ্ৰেপ্তাৰ প্লাবন বৰঠাকুৰ ক্ষেত্ৰীৰ বামভৰত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন পথচাৰী নিহত আহত 5 জন লাহৰীঘাটতো পথ দুৰ্ঘটনাত নিহত এজন ছাত্ৰ পথ নিৰ্মাণৰ দাবীত ক্ষেত্ৰীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ গাঁঠিৰ ধন ভাঙি মইনাজান গোলাপ সংযোগী পথ মেৰামতি স্থানীয় ৰাইজৰ ক্ষেত্ৰীৰ কেইবা কোটি টকীয়া প্ৰকল্পৰ মৃত্যু ঘণ্টা সংশ্লিষ্ট বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে কৃষকে নাপালে প্ৰকল্পৰ সুফল এতিয়া চাওঁহক বাতৰি বিস্তৃত ৰূপত জাগিৰোডৰ দক্ষিণ ধৰমতলৰ কিডনী কাণ্ডৰ মূল অভিযুক্ত প্লাবন বৰঠাকুৰক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই তামিলনাডুৰ পৰা গ্ৰেপ্তাৰ কৰে প্লাবন বৰঠাকুৰক অভিযোগ অনুসৰি কিডনী ব্যৱসায়ী এই প্লাবন বৰঠাকুৰৰ নেতৃত্বত চলিছিল অসমত মানৱ অংগৰ অবৈধ বেহা মৰিগাঁও আৰক্ষীয়ে এক বিশেষ অভিযান চলাই মঙলবাৰে তামিলনাডুত গ্ৰেপ্তাৰ কৰে মানৱ দেহৰ অবৈধ অংগ ব্যৱসায়ী প্লাবন বৰঠাকুৰক উল্লেখযোগ্য যে দক্ষিণ ধৰমতলত দীৰ্ঘদিন ধৰি এটা বৃহৎ চক্ৰৰ উদ্যোগত অবৈধভাৱে চলিছিল মানৱ দেহৰ অংগ সৰবৰাহৰ ঘটনা বহু লোকৰ দৰিদ্ৰতাৰ সুযোগ লৈ এই চক্ৰটোৱে ধনৰ প্ৰলোভন দি গুৱাহাটী কলিকতা আদি বিভিন্ন স্থানত নি কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল এই ঘটনা জেচিচিত প্ৰায় 3 মাহ পূৰ্বে ধাৰাবাহিকভাৱে সম্প্ৰচাৰো হৈছিল এইলৈ জাগিৰোড থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত 3 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও মূল অভিযুক্ত প্লাবন বৰঠাকুৰ পলাই আছিল অভিযুক্ত প্লাবনে গুৱাহাটী হাইকোৰ্টত জামিন বিচাৰি আবেদন কৰিছিল যদিও প্ৰথম পৰ্যায়ত জামিন বাতিল হোৱাৰ পাছত অগ্ৰিম জামিন পাইছিল কিন্তু মৰিগাঁও আৰক্ষীয়ে পৰৱৰ্তী সময়ত জামিন বাতিল কৰাবলৈ ন্যায়ালয়ত আবেদন দিয়াত ন্যায়ালয়ত অগ্ৰিম জামিন বাতিল হয় প্লাবনৰ তেতিয়াৰ পৰাই পলাই আছিল অবৈধ মানৱ দেহৰ অংগ ব্যৱসায়ী প্লাবন বৰঠাকুৰ অৱশেষত মৰিগাঁও আৰক্ষীয়ে তামিলনাডুৰ পৰা প্লাবনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে थोड़े दिन पहले जो एक किडनी का केस जो रजिस्टर हुआ था जागीरोड थाने के अंदर उसमें एक अक्यूज का नाम था प्लाबन बोरठाकुर वो उनका जो बेल था गुवाहाटी हाईकोर्ट से भी रिजेक्ट हुआ था बीच में उनको इंटरिम बेल मिला था उसके बाद हमने बेल ऑब्जेक्शन देके थ्रू पीपी गुवाहाटी हाईकोर्ट में उनका बेल कैंसिल हुआ था जब वो उनका बेल कैंसिल हुआ था एंटिसिपेटरी बेल तब से वो फरार थे तो हम बहुत दिन से उनको ट्रैक कर रहे थे हमारा टेक्निकल टीम भी ट्रैक कर रहा था फिर पता चला कि वो तमिलनाडु में कोयम्बतूर नाम की जगह में छुपे हुए थे तो हमारा टीम गया था यहाँ से उनको गिरफ्तार करने के लिए तो 3 दिन पहले वो कोयम्बतूर से पकड़े गए और हमारा टीम उनको लेके कल यहाँ पहुँचे हैं अभी जागीरोड थाने में उनको रखे गए हैं आज कोर्ट के सामने उनका प्रोडक्शन होगा धूबरी में उनका घर है वो नौवा में बीच में काम कर रहे थे ये सब बात उनका इंटरोगेशन के बाद ही पता चलेगा अभी और कौन इन्वॉल्व थे उनका बैंक स्टेटमेंट्स एनालाइज करना पड़ेगा कॉल रिकॉर्ड्स वगैरह एनालाइज करना पड़ेगा उसके बाद ही पता चलेगा कि और कौन कौन इन्वॉल्व थे স্বাধীনতাৰ কেইবাটাও দশক পাৰ হোৱাৰ পিছতো সুচল পথ যোগাযোগ ব্যৱস্থাৰ পৰা আজিও বঞ্চিত ক্ষেত্ৰীৰ এখন গাঁও ৰাজধানী সমষ্টিৰ অন্তৰ্গত বৰিয়াধাপ কসমৰি অঞ্চলৰ ৰাইজে দেওবাৰে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ পথ নিৰ্মাণৰ দাবীত ক্ষেত্ৰীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ গাঁঠিৰ ধন ভাঙি মইনাজান গোলাপ সংযোগী পথ মেৰামতি স্থানীয় ৰাইজৰ দেওবাৰে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হ'ল ক্ষেত্ৰী অতুল বৰা হাই হাই বিজেপি চৰকাৰ হাই হাই আমাক পথ লাগিবই আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষেত্ৰীৰ শতাধিক লোকে অতুল বৰা হাই হাই
বছৰ বছৰ ধৰি সুচল যাতায়াতৰ অভাৱত জমৰ যাতনা ভুগিছে অঞ্চলটোৰ সহস্ৰাধিক জনসাধাৰণে। চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ৰাইজে সেয়ে গাঁঠিৰ ধন ভাঙি মইনাজান গোলাপ সংযোগী পথটো এইদৰে নিৰ্মাণৰ ব্যৱস্থা কৰিছে যদিও স্থানীয় ক্ষেত্ৰী পঞ্চায়তৰ প্ৰতিনিধি আৰু বিধায়ক অতুল বৰাই এই পৰ্যন্ত কোনো সহযোগ নকৰাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে। আমি এতিয়া আছোঁ ক'বলৈ লাজ লাগে অসমৰ দিছপুৰ সমষ্টিৰ যিটো কামৰূপ মহানগৰ তাত আছোঁ। গুৱাহাটীৰ পৰা ইয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰহে আৰু এই অঞ্চলটোৰ নামৰ ক্ষেত্ৰী। আপোনালোকে জানে ৰাস্তাৰ ঘাট কেনেকুৱা। ইয়াৰ পৰা এখন যদি আমি অটোলৈ যাব বিচাৰোঁ অটো যাব নিবিচাৰে। যদি অটোলৈ যাব বিচাৰোঁ তেতিয়া ৰাস্তাতে ফাঁচি থাকে। অটো কেনেকৈ আহিব? ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে। কিয় যাব নোৱাৰে? সিহঁতে চাইকেল চলাই যাব নোৱাৰে। তো কেনেকৈ ল'ৰা ছোৱালী পঢ়াব? অসমৰ উন্নতি কেনেকৈ হ'ব? চৰকাৰে এতিয়া কৈছে অসমৰ সব চাৰিওফালে উন্নতি, কিন্তু আপোনালোকে এইখন ঠাইত দেখা পাব যে দিছপুৰৰ সন্মুখতে যিটো কচমৰী বৰঢাপ ক্ষেত্ৰীয় অঞ্চলৰ অন্তৰ্গত সেই অঞ্চলৰ ঠাইখিনি আপোনালোকে উপলব্ধি কৰিব যে অসমখন কিমান উন্নতি হৈছে। কিছুদিন আগতে যে আমি ঠেলাত এজনী গৰ্ভৱতী মহিলাক নিব লগা হ'ল, কিন্তু তাইৰ বাটতে প্ৰসৱ হ'বলগীয়া হ'ল। ইয়াত বিধায়ক এই অঞ্চলৰ 1985 চনৰ পৰা প্ৰতিনিধিত্ব কৰি আছে ক'বলৈ গ'লে আমাৰ মাননীয় অতুল বৰাদেৱ। তেওঁ আগতে গডকপ্তানি মন্ত্ৰী হ'ল, MLA হ'ল। গডকপ্তানি মন্ত্ৰী থাকোঁতেও আমি তেওঁক জনাইছিলোঁ। সেয়ে এনেদৰে ভুক্তভোগী পুৰুষ মহিলা সকলো ওলাই আহি শ্ৰমদানেৰে পথ মেৰামতি কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। কৃষিপ্ৰধান অঞ্চলটো বঞ্চিত ৰাইজৰ দাবী শীঘ্ৰেই চৰকাৰী আঁচনিৰ জৰিয়তে পথটোৰ নিৰ্মাণৰ ব্যৱস্থা কৰক। আমাৰ এইখিনি মইনাডং বুলি কয়, আমাক কোনো এটা মানে চৰকাৰে আমাক কোনো এটা সুবিধা দিয়া নাই। আমাৰ বেমাৰ আজাৰ হ'লেও আমাৰ গাড়ী এখন আনিব নোৱাৰোঁ। ডেলিভাৰী কেছ হ'লেও আমি গাড়ী এখন সোমাব নোৱাৰোঁ। ৰাস্তাৰ বিষত আধা ৰাস্তাতে মানে গাড়ীখন ৰখাই থৈ পেলাই আমি চাঙি কৰি আমি নিব লাগে এই ৰোগী চুগীগিলাখানক। সেই গতিকে আমি চৰকাৰক আমি জনাইছোঁ আমাক ৰাস্তাটো আমাক হ'ব লাগে। আমাৰ খেতি পথাৰ চব আছে ইফালে। মৰিগাঁও জিলাৰ এগৰাকী যুৱ কৃষকৰ উদ্ভাৱনে কৃষি ক্ষেত্ৰলৈ আনিছে আশাৰ বতৰা। খেতিপথাৰত চৰাই খেদিব পৰা এক বিশেষ যন্ত্ৰ উদ্ভাৱন কৰি এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। মৰিগাঁও জিলাৰ এগৰাকী যুৱ কৃষকৰ উদ্ভাৱনী শক্তিয়ে এইবাৰ পুনৰ কৃষি ক্ষেত্ৰলৈ আনিছে নতুন বতৰা। খেতিপথাৰত টুকুৰা চৰাই, কপৌ চৰাই খেদিব পৰা যন্ত্ৰ উদ্ভাৱন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। খেতিপথাৰৰ মাজত এতিয়া এনেদৰে চলি আছে দুখন পাংখা। এই পাংখাৰ জৰিয়তে ভুৰবন্ধা উন্নয়ন খণ্ডৰ দীঘলবৰী গাঁৱৰ এইগৰাকী উদ্ভৱ দেউৰীয়ে সাজি উলিয়াইছে এইবিধ যন্ত্ৰ। তেওঁ এইবাৰ পৰীক্ষামূলকভাৱে সাজি উলিয়াইছে এইবিধ বায়ুবেল যন্ত্ৰ। বতাহৰ সহায়ত এই বায়ুবেলত কৰা শব্দৰ বাবেই খেতিপথাৰত টুকুৰা চৰাই, কপৌ চৰাই খেদিব পাৰি। যুৱ কৃষক উদ্ভৱ দেউৰীয়ে পৰীক্ষামূলকভাৱে তেওঁ নিজা খেতিপথাৰত ব্যৱহাৰ কৰিছে দুটা বায়ুবেল। এই বায়ুবেলৰ সহায়ত তেওঁ নিজৰ পকা ধানৰ খেতিৰ উপৰিও কাষৰীয়া কৃষকসকলেও টুকুৰা চৰাই আৰু কপৌ চৰাইৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰিছে। ইফালে অকল বতাহতে নহয়, সামান্য ইন্ধন চালিত হিচাপে ক্ষুদ্ৰ আকৃতিৰ সৌৰশক্তিৰ সহায়তো এই বায়ুবেল পথাৰত ব্যৱহাৰ কৰিব পৰাকৈ তেওঁ সাজি উলিয়াইছে। ইয়াৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত হ'ব বুলি উদ্ভাৱক উদ্ভৱ দেউৰীয়ে আশা কৰিছে। মই ইয়াৰ নামটো এটা হেৰি দিছোঁ বায়ুবেল। যিটো বতাহৰ দ্বাৰাই আমাৰ এইটো ঘূৰি থাকিব, তাত বতাহৰ আমি এনাৰ্জিটো শক্তি কৰি তাত আমাৰ পথাৰত বিশেষকৈ টুকুৰা চৰাই পৰে, কপৌ চৰাই পৰে, এইবোৰ ধানটো বহুত নষ্ট কৰে। সেইকাৰণে মই ভাবিলোঁ আৰু সদ্যহতে এতিয়া যান্ত্ৰিক যুগত মানুহ এটা দিনটো কি কয় ৰখি থকাটো অলপ সম্ভৱ নহয়। সেইকাৰণে মই ভাবিছোঁ যে বতাহৰ দ্বাৰাই আমি কিবা শক্তি উৎপন্ন কৰি এনি টাইম যাতে বজাই থাকিব পৰা যায়, এটা ছিষ্টেম বনাব পৰা যায় নেকি। পিছত দেখিলোঁ যে এটা ধুনীয়াকৈ হয়, কিন্তু চৰাই চিৰিকটিবিলাক নপৰে। এটা হেৰিয়ে বায়ুবেলত হওক 5 বিঘামান মাটি দিব হ'লে প্ৰভাৱিত হ'ব। উল্লেখ্য যে ইয়াৰ পূৰ্বেও তেওঁ ধানৰ কঠীয়া ৰোপণ আৰু মাকৈ বীজ ৰোপণ কৰা দুটাকৈ যন্ত্ৰ উদ্ভাৱন কৰি কৃষি ক্ষেত্ৰলৈ বৰঙণি যোগাইছে। ডেফিনেটলি
সুবিধা এটা হ'ব বুলি মই ভাবোঁ যিহেতুকে আমাৰ আজিকালি কৃষকবিলাক সকলোৱে চাৰ্ভিচমেন হৈছে তেখেতলোকে উপকৃত হ'ব বুলি মই ভাবোঁ আৰু ক্ষেত্ৰীৰ বামফাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা সোমবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উজনিমুৱা এখন বলেনো গাড়ীয়ে এখন বাইকক খুন্দিয়াৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটোত এজন লোক নিহত হয় ক্ষেত্ৰীৰ বামফাৰত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত AS 21F2 189 নম্বৰৰ বাইক আৰোহীক উজনিমুৱা AS 01 EJ 6676 নম্বৰৰ বলেনো গাড়ীয়ে প্ৰচণ্ড জোৰে খুন্দিয়াৰ ফলত সংঘটিত হয় দুৰ্ঘটনাৰ ফলত বলেনোখনত থকা 4জন যাত্ৰীৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী আৰু এজন পথচাৰী পাছত ক্ষেত্ৰী আৰক্ষীয়ে আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও সোণাপুৰ জিলা চিকিৎসালয়ত পথচাৰী চন্দ্ৰ বাহাদুৰ চেত্ৰীক মৃত বুলি ঘোষণা কৰে ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত পথৰ কাষত থকা দুটা পশুধনৰো মৃত্যু হয় মই দেখাত তাৰমানে এনেকুৱা হ'ল গাড়ীখনে মাৰিলে খুন্দাটো মাৰিলে বাইকখন অভাৰটেক কৰি আহি আছে বাইকখনো বুলি ক'লে লাগিলে ছাইড লাগি চিটি গ'ল গ'ল তাৰপিছত মানুহ এজন পৰি আছে গুৱাহাটী ফালৰ পৰা আহি আছে বাইকখন আপোনাৰ গুৱাহাটী ফালৰ পৰা আহি আছে সেইজন মই দেখাত এজন দেখিলোঁ যিজন গৰুৰ ডকাই লৈ গৈছিলে তাৰপিছত বাকী বাইকলা দেখিলোঁ বাইকলাজন কিন্তু চিটিকি কোনফালে গ'লে গম নাপালোঁ আৰু লাহৰীঘাটত বুধবাৰে পুৱা সংঘটিত হয় এক পথ দুৰ্ঘটনা লাহৰীঘাট থানাৰ অন্তৰ্গত ধূপগুৰিৰ গড়কাপ্তানী পথত সংঘটিত এই দুৰ্ঘটনাৰ ফলত এজন ছাত্ৰৰ মৃত্যু হয় মৃত ছাত্ৰজন হৈছে 13 বছৰীয়া আকিদুল ইছলাম স্থানীয় বৰিগাঁও বড়ো এমি স্কুলৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল আকিদুল বিদ্যালয়লৈ চাইকেলেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা অচিনাক্ত বাইকে খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে আহত ছাত্ৰজনক প্ৰত্যক্ষদৰ্শীয়ে লাহৰীঘাট চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ছাত্ৰজন মৃত বুলি ঘোষণা কৰে দুৰ্ঘটনাটো বৰ দুৰ্ভাগ্যজনক ছাত্ৰজন স্কুললৈ আহি আছিল আহি থাকোঁতে ৰাস্তাতে দুৰ্ঘটনা হৈ এক্সিডেণ্ট কৰিলে মটৰচাইকেলৰ বোলে খুন্দিয়াইছে মই স্কুলত আহি পোৱাৰ লগে লগে মানে মোক জনাইছে ছাত্ৰ ছাত্ৰীসকলেও জনাইছে শিক্ষকখিনিও জনাইছে যে আকিকুল ইছলাম নামৰ ছাত্ৰজন আমাৰ এক্সিডেণ্ট হৈছে আৰু অলপ সময় পিছতে আহি খবৰ দিছে যে এক্সিডেণ্ট হোৱা আকিকুল ইছলাম ছাত্ৰজন মানে ঢুকুৱা বুলি পুৰা মানে আমি পেচেণ্টক লৈ পেলাই আহি আছোঁ আৰু পিছত মই ইয়াত আহি পেলাই দেখিছোঁ যে এক্সিডেণ্ট হৈছে মানুহে তাৰমানে পানী চানী ঢালি আছে মাথাত পানী চানী ঢালি পেলাই হেৰি কৰি আছে পিছত আমি পেচেণ্টক নমাই পেলাই পিছত আমি উঠাই লৈ আহিছিলোঁ চিভিলত জুনবিল ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী নামৰ এটা মহিলা কৃষক সংগঠনৰ বিশেষ উদ্যোগ মহিলা সবলীকৰণৰ উদ্দেশ্যে কৃষি কৰ্মৰ জৰিয়তে সংগঠনটোৱে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ এই উদ্দেশ্যে শনিবাৰে মহিলা সংগঠনটোৰ উদ্যোগত মায়াঙত অনুষ্ঠিত কৰা হয় এখন সজাগতা সভা কৃষি কৰ্মৰ জৰিয়তে মহিলা সবলীকৰণৰ উদ্দেশ্যে জুনবিল ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী নামৰ এটা মহিলা কৃষক সংগঠনটোৰ উদ্যোগত শনিবাৰে মায়াঙত অনুষ্ঠিত হয় এখন সজাগতা সভা মহিলা সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি কৃষি কৰ্মৰ জৰিয়তে কেতবোৰ আঁচনি গ্ৰহণ কৰা উক্ত সজাগতা সভাত ৰজামায়াং কৃষি চক্ৰৰ 2 শতাধিক মহিলাই এই জুনবিল ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীত যোগদান কৰে সহস্ৰাধিক মহিলাক সামৰি বিশেষ আঁচনি গ্ৰহণ কৰিব খোজা জুনবিল ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীটোৱে আগ্ৰহী মহিলাসকলক বিভিন্ন দিশত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে জুনবিল এপিচিৰ অনুষ্ঠানটোত আহি খুব ভাল লাগিছে একেতসকলৰ মাজত 200 গৰাকী মহিলা আছে আৰু 10টা FIG গোট হৈছে বুলি জনাইছে একেতসকলে আৰু আমি মহিলাখিনি এক গোট হৈ কিনে কৃষিৰ লগত জড়িত হৈ কেনেকৈ মহিলাখিনিক আগুৱাই লৈ যাব পাৰে মই আশা কৰিছোঁ যে আমাৰ এই জুনবিল যোনটো মহিলা কৃষকৰ গোট তেখেতসকলে যেন আগুৱাই যায় আৰু আমাৰ জিলাত এটা
নাম কৰি উঠে। লগতে উৎপাদিত কৃষি সামগ্ৰী বিক্ৰীৰ ব্যৱস্থাও কৰিছে উদ্যোগী মহিলাসকলে। কৃষি আৰু অন্যান্য উৎপাদনমুখী কৰ্মৰ জৰিয়তে মহিলাসকলক উদ্যান শস্য, পশুপালন, মীন পালন, এৰী পালন আদিৰ দৰে উন্নত আৰু বৈজ্ঞানিক পদ্ধতিৰে প্ৰশিক্ষণ প্ৰদান কৰাৰো ব্যৱস্থা কৰিছে মহিলা সংগঠনটোৱে। একেদৰে গাঁৱৰ মহিলাসকলক জৈৱিক সাৰ, কেঁচু সাৰ আদি উৎপাদন কৰি নিজকে স্বাৱলম্বী তথা আত্মনিৰ্ভৰ কৰি তোলাৰ বাবেও সভাত সজাগতা বৃদ্ধি কৰে। জোনবিল ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ নামে মহিলা সংগঠনটোৱে জাগিৰোডৰ লগতে গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টৰ মহিলাসকলক একত্ৰিত কৰি উৎপাদনৰ লগত জড়িত কৰি বা খেতি বাতিৰ লগত জড়িত কৰি মহিলাসকল যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। সেইকাৰণে আজি এই মায়াং অঞ্চলত আমাৰ আজি 200 গৰাকী মহিলা যোগদান হৈছে আমাৰ কোম্পানীটোত। তেওঁলোকে এই আমাৰ যিবিলাক এগ্ৰিকালচাৰৰ লগত জড়িত কৰ্ম যেনে ধৰক কেঁচু সাৰ প্ৰস্তুত, তাৰপিছত সৰিয়হ খেতি, মাহ খেতি যিখিনি মানে কৰিব পাৰে আৰু সাধাৰণতে, আৰু সেইখিনিৰ লগত তেওঁলোকে কৰিবলৈ আগ্ৰহী। সিহঁতক সেইখিনি মানে আগবঢ়াই দি ডিপাৰ্টমেণ্টৰ লগত আমিয়ে জড়িত কৰাই তেওঁলোকক আগবঢ়াই নিম বুলি আমি মানে ভাবিছোঁ। আৰু যিটো মানে হাঁহ কুকুৰা আমাৰ মাংস চাহিদা এতিয়া বেছি বহুত বেছি, সেইখিনিও আমি আমাৰ ফালৰ পৰা FPC ফালৰ পৰা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ ফালৰ পৰা মহিলাসকলক যোগান ধৰিম বুলি আগবাঢ়িছোঁ। উদ্যোগী মহিলাসকলে জানিবলৈ দিয়া অনুসৰি নিজৰ উৎপাদিত সামগ্ৰী নিজে বিক্ৰীৰ ব্যৱস্থা কৰিব আৰু ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীৰ অংশীদাৰ হৈ বছৰি লাভাংশও লাভ কৰিব। উল্লেখযোগ্য যে সংগঠনটোৰ মহিলাসকলক মৰিগাঁও জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বিভাগ, মীন বিভাগ, পশুপালন বিভাগ আদিয়েও সহায় সহযোগ কৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুযোগ প্ৰদান কৰিব বুলিও সভাত অৱগত কৰে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে। আজি আমাৰ অনুষ্ঠানটো জোনবিল সংগঠনে যিটো FPC তেওঁলোকে অৰ্গেনাইজ কৰিছিলে, খুবেই ভাল। তেওঁলোকৰ প্ৰথম ইলা ডেকা ডাঙৰীয়া নিয়ে তেখেতে এই কথাটো আলোচনা প্ৰথম কৰিছিল যে মানুহখিনিক আমি আগুৱাই লৈ যাব লাগে FPCৰ জৰিয়তে। গতিকে এইটো আজি দেখিছোঁ লাহে লাহে সেই কামটো সম্পাদন হ'বলৈ গৈছে আৰু তেওঁলোকৰ মানুহখিনি আগবাঢ়ি আহিছে। আজি মানুহখিনিৰ মাজৰ লগত আমাৰ 1-to-1 আলোচনা হ'ল, যিটো তেওঁলোকে নিজৰ বক্তৃতাখিনিও ক'লে আৰু তেওঁলোকৰ কুৱেশ্যনবিলাকো ক'লে। আমি নিশ্চয় ভাবিছোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যিমানখিনি আহিছে তেওঁলোকে সুউত্তৰ দিবলৈ চেষ্টা কৰিছে আৰু মানুহখিনি এতিয়া আগুৱাই আহিছে। এটা 10 কোটি টকীয়া প্ৰকল্প, কেৱল মাছ মাৰিবলৈহে ব্যৱহৃত হৈছে এই প্ৰকল্পটো। ক্ষেত্ৰীৰ উলুবামৰ মইনাজানত আছে এই প্ৰকল্পটো। পিছে কৃষকৰ উপকাৰ হোৱাকৈ নিৰ্মাণ হ'বলগীয়া বৃহৎ প্ৰকল্পটোৰ পৰা কৃষকে নাপালে সুফল। ক্ষেত্ৰীৰ উলুবামত খেতিপথাৰত পানী যোগানৰ বাবে নিৰ্মাণ কৰা 10 কোটি টকীয়া এটা বৃহৎ প্ৰকল্প এতিয়া ব্যৱহৃত হৈছে কেৱল মাছ মাৰিবলৈহে। প্ৰকৃতি প্ৰদত্ত এটা নলাক আধুনিকভাৱে নিৰ্মাণ কৰি নলাটোৰ দুয়োপাৰে কেইবাহাজাৰ বিঘা কৃষিভূমিত পানী যোগানৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল এই বিশেষ প্ৰকল্পটো। তদানীন্তন কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী অকণ বৰাৰ পৃষ্ঠপোষকতাত চন্দ্ৰপুৰৰ পাণবাৰীত অনুমোদিত প্ৰকল্পটো স্থানান্তৰিত কৰা হৈছিল ক্ষেত্ৰীৰ মইনাজানলৈ। কিন্তু প্ৰকল্পৰ কাম সম্পূৰ্ণ নকৰাৰ ফলত এতিয়া নিৰ্মাণ কৰা স্লুইচ গেটটো পৰ্যবেক্ষিত হৈছে স্থানীয় লোকৰ মৎস্য চিকাৰ স্থলীলৈ। স্লুইচ গেটটো বন্ধ কৰি স্থানীয় লোকে কেৱল মাছ মাৰিবলৈহে ব্যৱহাৰ কৰে বুলি একাংশ কৃষকে জনালে সংবাদ মাধ্যমক। এইটো প্ৰকল্প বহুত ডাঙৰ প্ৰকল্প, প্ৰায় 10 কোটি টকা। ইয়াত এটা চাইনবোৰ্ড লগোৱা আছে আৰু এইটো পাণবাৰী প্ৰজেক্ট বুলি নাম লিখা আছে। কিন্তু এওঁলোকে হেডেক্সৰ কাম কৰি পেলাই বাকী তললৈ কোনো ধৰণৰ কেনেলবিলাক বনোৱা নাই। এইটো প্ৰকল্পটো অলৰেডি ফেলৰ বুলি আমি ধৰি লৈছোঁ। ইয়াৰ পৰা কোনো ধৰণৰ কৃষকৰ উপকাৰ হোৱা নাই। এতিয়া মাছমৰীয়াবিলাকে ড্ৰেইনত হেডেক্সবিলাক বন্ধ কৰি পেলাই মাছ মাৰে, তাৰ বাহিৰেতো বেলেগ কামত কোনো ধৰণৰ 1 বিঘা মাটিতো ইয়াৰ পৰা পানী নাযায়। সেয়েহে শীঘ্ৰে এই প্ৰকল্পটো কাৰ্যক্ষম কৰি কৃষকসকলৰ উপকাৰ সাধন কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। এই প্ৰকল্পটোৰ উদ্দেশ্য আছিলে হাজাৰ হাজাৰ কৃষিভূমিৰ পানী যোগান দিয়া। বাস্তৱিকতে এই প্ৰকল্পটো পাণবাৰী গাঁৱত বহাব লগা আছিলে, দিছপুৰ সমষ্টিৰে। কিন্তু তেতিয়াৰ সেই সময়ৰ আমাৰ বিধায়ক অকণ বৰাৰ আমোলত এই প্ৰকল্পটো পাণবাৰী গাঁৱত বিভিন্ন অজুহাতত বহাব নোৱাৰি
ইয়াতে কেৱল পইচাখিনি ব্যৱহাৰ কৰিবৰ কাৰণে এই প্ৰকল্পটো ইয়াতে গঢ়ি তোলা হ'ল কিন্তু এই প্ৰকল্পটোৰ উদ্দেশ্যটো আছিলে কি হাজাৰ হাজাৰ কৃষিভূমি ইয়াতে পানী যোগান ধৰা কিন্তু বাস্তৱিক কি হৈছে কি ইয়াত প্ৰাকৃতিকভাৱে যিটো আপোনাৰ কেনেল আছিলে সেই কেনেলটো কিছু অংশ পকীকৰণ কৰি লগতে এই চুইচ গেটটো বহাই 10 কোটি তেওঁলোকে হজম কৰিলে এইটো প্ৰায় 10 কোটি উন্নয়নকামী বিজেপি চৰকাৰক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে যে এই প্ৰকল্পটোৰ কিছু অংশ আকৌ আধুনিকৰণ কৰি এই হাজাৰ হাজাৰ কৃষিভূমি পুনৰ পানী যোগানৰ ব্যৱস্থা কৰি যাতে বছৰ দুটাকে খেতি কৰিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰক এইবাৰ চাওঁ আহক এটা খেলৰ খবৰ বামঠাইগাঁও টাইগাৰ ক্লাবৰ উদ্যোগত ফুটবল প্ৰতিযোগিতা 8 আৰু 9 নৱেম্বৰত অনুষ্ঠিত হ'ব ছেমি ফাইনেল জাগিৰোডৰ সমীপৰ বাংঠাইগাঁও টাইগাৰ ক্লাবৰ উদ্যোগত বাংঠাইগাঁও খেলপথাৰত অনুষ্ঠিত হৈ থকা টেপিমাই বৰদলৈ ৰোহিত শইকীয়া আৰু পদ্মকান্ত শইকীয়া সোঁৱৰণী নকআউট ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল শনিবাৰে অনুষ্ঠিত হয় খেলত বামফৰ ইউনাইটেড স্পৰ্টছ একাডেমীয়ে বাক্সাফ আঞ্চলিক ফুটবল দলক 2-1 গলত পৰাস্ত কৰি ছেমি ফাইনেললৈ উন্নীত হয় দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বঘৰা খুলিগাঁও এফচিক 2-1 গলত পৰাভূত কৰি নৱজ্যোতি ক্লাব বৰফিটি এফচিয়ে ছেমি ফাইনেলৰ সুযোগ লাভ কৰে তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হয় বাংঠাইগাঁও বাক্সা ক্লাব আৰু ঔজাৰী ফুটবল দলৰ মাজত 5 গলৰ ব্যৱধানত জয়ী হ'ল বাক্সা ক্লাব চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেল চন্দ্ৰপুৰ এফচিক 3-0 গলত পৰাস্ত কৰি জোনবিল এফচি ছেমি ফাইনেলত প্ৰৱেশ কৰে উল্লেখযোগ্য যে অহা 8 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত বাংঠাইগাঁও বাচ্চা ক্লাব আৰু বামফৰ ইউনাইটেড স্পৰ্টছ একাডেমীয়ে অংশগ্ৰহণ কৰিব বাংঠাইগাঁও টাইগাৰ ক্লাবৰ সৌজন্যত 3 অক্টোবৰ পৰা খেল আৰম্ভ হৈছিল আমাৰ ফাইনেল খেল পৰিছে নৱেম্বৰ 14 তাৰিখ আজি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথম খেলখন আৰম্ভ হৈছে তো 31টা দলে অংশগ্ৰহণ কৰিছে বৰ্তমান এতিয়ালৈ প্ৰথম পুৰস্কাৰ আছে 30,001 টকা প্ৰয়াত টপিমাই বৰদলৈ সোঁৱৰণীত আৰু দ্বিতীয় পুৰস্কাৰ আছে 20,001 টকা প্ৰয়াত ৰোহিত শইকীয়া আৰু প্ৰয়াত পদ্মকান্ত শইকীয়াৰ সোঁৱৰণীত একেদৰে 9 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় ছেমি ফাইনেলত বৰফেটি নৱজ্যোতি ক্লাব আৰু জোনবিল ফুটবল দলে অংশগ্ৰহণ কৰিব বাংঠাইগাঁও টাইগাৰ ক্লাবৰ আণ্ডাৰত যিখন আমাৰ গেম হৈ আছে বৰ্তমানলৈকে এতিয়া কোৱাৰ্টাৰ ফাইনেল চলি আছে বৰ্তমান সুন্দৰ গেম হৈ আছে সকলো ৰাইজৰ ছাপোৰ্ট আছে আৰু আমাৰ মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমাৰ ছাপোৰ্ট আছে এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি জাগিৰোডৰ শ্বহীদ লক্ষীডেকা মাধ্যমিক বিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ লগত সংগতি ৰাখি সেইদিনা ডুঙাবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা শ্বহীদ লক্ষীডেকা মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক সমাজকৰ্মী সূৰ্যকুমাৰ ডেকাৰ এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত কৰা হয় অনুষ্ঠানত সূৰ্যকুমাৰ ডেকাৰ এখন শ্ৰদ্ধাঞ্জলি গ্ৰন্থ আদিত্যৰ অভিৰূপ উন্মোচন কৰে তেতেলিয়া মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিবাকৰ বৰদলৈয়ে শ্বহীদ লক্ষীডেকা মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ৰুমি দেৱী বৰঠাকুৰে সঞ্চালনা কৰা অনুষ্ঠানটোত আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ডুঙাবৰী মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তথা শ্বহীদ লক্ষীডেকা মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত সূৰ্যকুমাৰ ডেকাদেৱৰ আজি যিখন স্মৃতিচাৰণ সভা ইয়াতে অনুষ্ঠিত কৰা হৈছে শ্বহীদ লক্ষীডেকা মাধ্যমিক বিদ্যালয়ত চিৰযুগমীয়া কৰাৰ মানসেৰে এখনি শ্ৰদ্ধাঞ্জলি গ্ৰন্থ আমি উন্মোচন কৰাৰ দিহা কৰিছোঁ আৰু আজিৰ সভাখন
সঞ্চালন কৰিবলৈ শ্বহীদ লক্ষীৰেখা মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ৰুমি দেৱী বৰঠাকুৰ বাইদেউক ইয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ আৰু গ্ৰন্থখনৰ নাম হৈছে আদিত্যৰ আভিৰূপ্য। সূৰ্য কুমাৰ ডেকা আমাৰ ডুঙাবৈত তেওঁ জন্ম 1943। তেওঁ এই বোকাময় ডুঙাবৈ অঞ্চলত যি উন্নতি কৰিলে তাৰ তেওঁ শিক্ষাৰ ক্ষেত্ৰত যি অগ্ৰগতি লগতে তেওঁ অৰ্থনৈতিক ক্ষেত্ৰতো যি অগ্ৰগতি লাভ কৰিছিল ডুঙাবৈ আজি জাকত জিলিকা কৰি তুলিছিল আৰু ডুঙাবৈৰ লগতে তেওঁ জাগিৰতো তেওঁ এখন পিতৃৰ যিটো পিতৃৰ স্মৃতিত তেওঁ এখন শ্বহীদ লক্ষী ডেকা মাধ্যমিক বিদ্যালয় স্থাপন কৰি শিক্ষাৰ জাগৰণ যি সৃষ্টি কৰিছিল তেওঁ যি কৰ্মৰাজি আমি আজি কৈ শেষ কৰিব নোৱাৰোঁ। সাতত্ৰিশতম ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চামতা কলংপাৰ আৰু পবিতৰা অভয়াৰণ্য সংযোগী লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথৰ দুৰৱস্থাই বৃহত্তৰ অঞ্চলটোৰ লোকসকলে দুৰ্ভোগ ভুগি আহিছে। পথটোৰ মেৰামতি সন্দৰ্ভত দেওবাৰে হহৰাৰ সমূহীয়া ভৱনত এক নাগৰিক সভা অনুষ্ঠিত হয়। লগতে হহৰা, চকুৰিপাৰা, গুমৰীয়া আদি অঞ্চলৰ বিভিন্ন সমস্যা সন্দৰ্ভতো আলোচনা কৰা হয় এই নাগৰিক সভাত। একেদৰে নাগৰিক সভাত ডিমৰীয়াত অবৈধ দখলকাৰীৰ বিৰুদ্ধে চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে। সভাত ডিমৰীয়া জিলা জনজাতি সংঘ তথা বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰংহাং, নাগৰিক সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি দুলেশ্বৰ ডেকা, মুখ্য সম্পাদক সোণ বৰা প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। হয়, আজি বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতি আৰু ট্ৰাইবেল সংঘই যৌথভাৱে এই হহৰা অঞ্চলত এখন বৃহৎ নাগৰিক সভা অনুষ্ঠিত কৰিছোঁ। বিষয়টো হৈছে কি, আপোনালোকে জানে যে চমতাৰ পৰা পবিতৰালৈ যিটো ৰাষ্ট্ৰীয় পথ, ৰাজ্যিক পথ, এই ৰাজ্যিক পথৰ দুৰৱস্থা সকলোৱে জানে ইতিমধ্যে। প্ৰায় 27.8 কিলোমিটাৰ যিটো পথ, এই পথৰ যিটো দুৰৱস্থা, আজি মানুহ তাত অহা যোৱা কৰিব নোৱাৰে, বহুত এক্সিডেণ্টো হৈছে তাৰ কাৰণে। ইয়াৰ মূলত কাৰণটো হৈছে ষ্টাৰ চিমেণ্টৰ গধুৰ গাড়ীবিলাকে তাত চলাচল কৰিছে, তেওঁলোকে অভাৰলোড কৰিছে, য'ত আজি ৰাজ্যিক পথ হিচাপে 9 টন কেপাচিটি আছিলে তাত 30 টন 40 টন তেওঁলোকে উঠাইছে। তাৰ উপৰিও কি কলংপাৰৰ পৰা যিটো ইটা ভাটা আহে, এই ইটা ভাটাবিলাকে ৰাস্তাৰ অৱস্থা বহুত বেয়া কৰিছে। APWDটো অতি সোনকালে মেৰামতি কৰিব লাগিব দাবী কৰিছে। তেওঁলোকৰ কোম্পানীৰ লগত ৰাস্তা নিৰ্মাণ কৰিম বুলি কৈছে। তেওঁলোকে মৌখিক প্ৰতিশ্ৰুতি বহুবাৰ দিছে, কিন্তু আমি মৌখিক প্ৰতিশ্ৰুতি আমি কোনোখন প্ৰত্যামান নাযাওঁ। তেওঁলোকে সঁচা অৰ্থত যদি ৰাস্তাটো মেৰামতি কৰিম বুলি ভাবিছে, ৰাইজৰ ওচৰত লিখিতভাৱে এখন প্ৰতিবেদন দিয়ক, লিখিত এটা প্ৰতিশ্ৰুতি দিয়ক যে ডিমৰীয়া বেদখলমুক্ত কৰিবই লাগিব। যেতিয়ালৈকে বেদখলমুক্ত নকৰে তেতিয়ালৈকে আমি ডিমৰীয়াৰ বাসী হিচাপে বা ডিমৰীয়া দল সংগঠনলৈ। মৰিগাঁও জিলা কেওট জাতীয় পৰিষদৰ অন্তৰ্গত কপাহেৰা আঞ্চলিক সমিতিৰ জৰিয়তে কপাহেৰা ভকতগাঁও নামঘৰত দেওবাৰে প্ৰদৰ্শিত হয় এখন শিশু নাট ভাওনা। স্থানীয় সাংস্কৃতিক কৰ্মী পুলিন্দ্ৰ শইকীয়াই পৰিচালনা কৰা শিশু নাটখন হৈছে শ্যামন্ত হৰণ। উক্ত শিশু নাট ভাওনাৰ মঞ্চ মুকলি কৰে সদৌ অসম কেওট জাতীয় পৰিষদৰ সাহিত্য আৰু সাংস্কৃতিক সম্পাদক বিপ্লৱ শইকীয়াই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কেওট জাতীয় পৰিষদৰ মুখপাত্ৰ জয়ন্ত শইকীয়া। অনুষ্ঠানত কপাহেৰা আঞ্চলিক সমিতিৰ সভাপতি ভুৱন চন্দ্ৰ বৰা, সম্পাদক পুলিন্দ্ৰ শইকীয়াৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। নাট মঞ্চস্থৰ আগেয়ে কপাহেৰা আঞ্চলিক কেওট জাতীয় পৰিষদৰ এক চিন্তন বৈঠকো অনুষ্ঠিত হয়। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।